হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ একদম ডাইৰেক্ট কিচেনলৈ আৰু এয়া দেখিছে কিচেনত চিকেন আছে মছলা ৰেডি কৰিছোঁ আৰু এইফালে ৰাচিকক মই নাস্তা ধুমধাম দিছোঁ আৰু এইফালে মই প্ৰায় তৰকাৰীখিনি বনাইছোঁ এখন বনালোঁ আৰু এখন ৰিচাক বনাবলৈ দিছোঁ আৰু কিবা কিবি বনালোঁ বাৰু কাৰণ গম পাইছে মোৰ থাম্বনেইলত কোন আহিব আৰু তেখেতো ৰৈ আছে আলহীলৈ অপেক্ষা কৰি আছে আৰু মই ভাবিছোঁ খৰধৰকৈ কৰি লওঁ কৰিলে গা চা ধুই মই ৰেডি হওঁ কাৰণ মই প্ৰিপেয়াৰ নাছিলোঁ সিহঁত আহিব বুলি সেইটো কাৰণে কিন্তু এই আহি গ'ল ষ্টুডেণ্টখিনি আহি কি মিঠাই টোপোলাটো আগবঢ়াই দিছে দেখিছেনে আৰু মই ভিডিঅ' কৰিছোঁ যে সিহঁতে অলপমান মানে লাজ কৰিছে আৰু Bye. আৰু সিহঁতৰ কাৰণে মই এয়া বহুত গৰমত আহিছে চৰ্বত ৰেডি কৰিছোঁ আইচ কিউব দিলে আৰু ইফালে ৰাচিকে তৰমুজ কাটি আছে আমাৰ ল'ৰাই তৰমুজ কাটিব জানে দেই বহুত ধুনীয়া ষ্টাইলত এই দেখিছেনে কি ষ্টাইলত কাটিছে তাৰপিছত ইফালে ৰিচাৰ প্ৰায় চিকেনখিনি হৈ গৈছে খুব ধুনীয়া এটা কালাৰ আহিছে আৰু খুব ধুনীয়া এটা চেণ্ট আহিছে আমাৰ ৰান্ধনী কিন্তু বহুত ধুনীয়া দেই তাৰপিছত এয়া চাওকচোন আমাৰ ল'ৰাই কেনেদৰে কাটিছে তৰমুজটো মই কিন্তু এনেদৰে কাটিব নোৱাৰোঁ আৰু কোনে কোনে কাটিব পাৰে বাৰু এনেকৈ তৰমুজ জনাবচোন সিও হেল্প কৰিছে আৰু ইফালে মই চৰ্বত ৰেডি কৰিলোঁ সিহঁতক দিয়া হৈ গ'ল আৰু ইয়াত আমিও মানে চৰ্বত নহয় আৰু স্প্ৰাইট আৰু তৰমুজ খাই আছোঁ এয়া ৰেডি কৰিছোঁ খোৱা নাই আৰু ৰেডি কৰি আছোঁ আৰু ইহঁতৰ কাৰণে নাস্তা যোগাৰ কৰিলোঁ চাহৰ মৰম লগা ছোৱালী কেইজনী ভাল লাগে নহয়নে আৰু ইফালে মই পোলাওখিনি ৰেডি কৰি দিছোঁ সিহঁতক চাহ দি লৈ আৰু সিহঁতে চাহ তাহ খাই লৈ কাপোৰ চেঞ্জ কৰি ল'লে চেঞ্জ কৰি লৈ সিহঁতে বাৰাণ্ডালৈ আহি এতিয়া কি কৰিব মানে খেলিম বুলি ভাবিছে আৰু সিহঁতে কথা পাতি আছে খেলি আছে সিহঁতে ভুল লাগিব আকৌ আপেল হৈ গ'ল ঘড়ী উৰি যায় জানো ন দেখিছে কি খেল খেলি আছে সিহঁতে মানুহ উৰি যায় নেকি বতাহ সিহঁতে বহুত ধুনীয়া নাচে সিহঁতক নাচিবলৈ লগাই দিলোঁ বোলো সিহঁত ছাৰৰ হেৰি ওলাই আছে পেট ওলাই আছে
এইখিনি দেখো এইখিনিত ভাল হয় পিকচাৰটো ভাল এয়া সিহঁতে ধুনীয়াকৈ নাচি আছে সিহঁতক নাচিবলৈ লগাই দিলোঁ সিহঁতে নাচি আছে খুব ধুনীয়া নাচে আজিকালি ল'ৰা ছোৱালীবোৰে প্ৰায় ল'ৰা ছোৱালীয়ে নাচিব জানে কাৰণ স্কুলত এইবোৰ শিকায় প্ৰেক্টিছো কৰায় সেইটো কাৰণে সিহঁতে গানো গাব জানে বাৰু সিহঁতক গান গাবলৈও লগাই দিলোঁ যোৱা 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 তোমালোকে গোৱা লগতে আৰু এয়া সিহঁতে নাচ গান কৰাৰ পিছত সিহঁতক এয়া ভাত খাবলৈ দিলোঁ আৰু ভাত ৰেডি হৈ গ'লগৈ সিহঁতক গতিকে সিহঁতক সময়ো হ'ল ভাত খোৱাৰ আৰু সিহঁতক মই ভাত খাব দিলোঁ আৰু আমি জোকাই আছোঁ বোলো ছোৱালীকেইজনীক ৰাখি দিম কাৰণ আমাৰ ঘৰত ছোৱালী নাই বোলো তোমালোকক আমি ৰাখি দিম চাৰিজনী ছোৱালী আছে ছোৱালী বনাই আছে দেই পাপত কৰি আছে দেই আমাৰ এয়া খাই বৈ লোৱাৰ পিছত সিহঁতক অকণমান সময় ৰেষ্ট ল'ব দিছে আৰু এয়া সিহঁতে ক'ৰবাত পিলিং পালাং কৰে বুলি ছাৰ ৰৈ আছে কাৰণ ভাতকেইটা খাই ল'লে অকণমান জিৰণি ল'লে ভাল লাগে তাৰপিছত উঠি লৈ সিহঁতে হাত মুখ ধুই কাপোৰ আকৌ চেঞ্জ কৰিলে এয়া জোতা মোজা পিন্ধাত লাগিছে ঘৰলৈ যাবলৈ কাৰণ আবেলি হৈ গ'লগৈ গোটেই দিনটো এনেদৰে পাৰ হ'ল আৰু সিহঁতৰ লগতে মানে দেওবাৰটো আমাৰ ইহঁতৰ লগতে স্পেণ্ড কৰিলোঁ আৰু খুব মৰম লগা ছোৱালীকেইজনী আপোনালোকে সিহঁতক স্কিপ নকৰিব চাব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই ছোৱালীজনীক কিন্তু ছাৰে বৰ মৰম কৰে আৰু তাইক মানে ৰাখিব বিচাৰিছে কৈছে আমাৰ ছোৱালী হৈ যা তই আৰু এয়া সিহঁতে যাবলৈ ওলাইছে সকলোকে মাত দিছে আমাৰ টোপোলা নাই বাই বাই যাম আৰু ইহঁতক বিদায় দি লৈ আৰু এইজনী অকণমানি কিউট লগা মাইনাজনী চাওকচোন ইমানেই মৰম লাগিছে মোবাইল এইফালে মানুহ